দশম স্কন্ধত ভগৱান কৃষ্ণৰ ৰাসক্ৰিয়া কৃষ্ণ ৰসময় এই ৰসময় আনন্দময় কৌতুক আৰু ক্ৰিয়া আমি উপলব্ধি কৰিবলৈ আমি এই ভাগৱতৰ এই পদ আমি কি কৰিব লাগিব শ্ৰৱণ কীৰ্তন কৰিব লাগিব অকুৰে যমুনাৰ ওচৰ যেতিয়াই পালে অকুৰে ভাবিলে মই নন্দৰ গৃহত স্নান নকৰিলো ৰামকৃষ্ণ হৰি মই জগতৰ গোসাঁইক মই ৰথত উঠাই আনিছো গতিকে যমুনাত যেতিয়া পালো মই যমুনাত স্নান কৰি লওঁ ৰামকৃষ্ণৰ চৰণ সেৱা কৰি ক'লে হে জগতৰ গোসাঁই আপোনালোক দুজনক ৰথত উঠাই আনিছো কিন্তু মই স্নান কৰা নাই এইবাৰ মই যমুনাত স্নান কৰি লওঁ কি হ'ল ৰামকৃষ্ণৰ নাম লৈ যেতিয়াই অকুৰে যমুনাত যেতিয়াই ডুব মাৰি দিলে ঐ যি ৰামকৃষ্ণক ৰথত বহুৱাই থৈছে ঐ সেই ৰামকৃষ্ণ জলত আছে অকুৰে কৃষ্ণক চুই চাইছে অকুৰে ৰামক চুই চাইছে বলৰামক আৰে মোৰ গোসাঁই ইয়াত কেনেকে মইতো তেওঁক পাৰত থৈ আহিছো মই ৰামকৃষ্ণ বুলি জলত স্নান কৰিবলৈ ডুব দিয়াৰ লগে লগে মই পাৰত থৈ অহা মোৰ এই ৰামকৃষ্ণৰ ৰথ ঘোঁৰা সহিত জলত কেনেকে আছে আকৌ অকুৰ উঠি আহিলে উঠি আহি পাৰত যেতিয়া ৰামকৃষ্ণক চাইছে ঐ ৰামকৃষ্ণ ৰথত বহি আছে কৃষ্ণ অকুৰে কি কৰিছে কান্দিছে হে গোসাঁই তোমালোক ইয়াত বোলে হয় অকুৰ খুৰা আমি ইয়াত বোলে জলত কোন আছিলে বোলে জলত আমি নাই আকৌ অকুৰ নামি গ'ল আকৌ নামি গৈ যেতিয়া জলত ডুব মাৰিছে ডুব মাৰি চাইছে দেখিছে একেখন ৰথতে ৰাম আৰু কৃষ্ণ এই যমুনাৰ জলতো আছে মানে কৃষ্ণ হল চৈতন্য সত্তা কৃষ্ণ সৰ্বত্ৰ বিৰাজমান কৃষ্ণ সকলোতে পোৱা যাব যদি স্মৰণ কৰা যায় অকুৰক শিকাব বিচাৰিছো অকুৰে বুজা নাই এই সৰ্বশক্তিমান জগতৰ হৰিজন সকলোতে বিৰাজমান হৈ আছে অকুৰক বুজাব বিচাৰিছে বোলে কি তোমাৰ ভিতৰত হিংসা নাই দেশ নাই ৰাগ নাই বিৰাগ নাই তোমাৰ বন্ধন নাই সমস্ত বিলাক বিকাৰৰ পৰা তুমি মুক্ত হৈ তুমি মোক তোমাৰ হৃদয়ত বহুৱাই লৈছা গতিকে তোমাৰ হৃদয়ত মই যেতিয়া আছো তুমি য'ত যাবা ততে মোকেই দেখা পাবা অকুৰক লীলা কৰি বুজাব বিচাৰিছে কিন্তু অকুৰে বুজি পোৱা নাই কিয় নুবুজে অকিমতে ভকতি কৰিব তোমাত হৰি মই মোহামতি নাজানো তাৰ পাই ৰাম ৰাম অকুৰে জলত থকা কৃষ্ণ আৰু ৰামৰ চৰণ চুই স্তুতি কৰিলে কি বুলি তোমাক ভকতি কৰিম মই একো উপায়েই বিচাৰি পোৱা নাই তোমাৰ নাম শুনাৰ লগে লগে মোৰ হৃদয়খন আনন্দত উতলি উঠিছিলে যে এই কংস ৰজাই মোক যে ইমান কৃপা কৰিছে এই কৃপাৰ কথাত মই ধন্য হলো বুলি মই নিজকে ইমান সান্তনা দিছিলো যে তাৰ ভাষা নাছিল কিন্তু হে কৃষ্ণ তোমাক কেনেকে ভকতি কৰিব লাগে মই নাজানো তোমাক কেনেদৰে উপাসনা কৰিব লাগে মই নাজানো তুমি কৃপা কৰি তোমাক নিবৰ কাৰণে অনাই নহয় তুমি জলতো আছা তুমি স্থলতো আছা তুমি গোকুলতো আছা তুমি মথুৰাতো আছা তুমি যে সৰ্বত্ৰ বিৰাজমান হৈ আছা তুমি মোক কি কথা বুজাই দিলা গতিকে আমাৰ ভিতৰত থকা কুৰতাৰূপী বিকাৰ হিংসা দেশ অহংকাৰ এইবিলাক যেতিয়ালৈকে থাকিব সমস্তকে আমি হৰিময় কেতিয়াও দেখিবলৈ নেপাম ভাগৱত শাস্ত্ৰৰ দশম স্কন্ধত এই জগতখনকে যাতে আমি হৰিময় দৰ্শন কৰিব পাৰো প্ৰত্যেকটো বস্তুতে যাতে ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে বুলি আমাৰ সুদৃঢ় বিশ্বাস আমি হৃদয়ত আনি ল'ব পাৰো
এই শিক্ষা আমাক ভাগৱত শাস্ত্ৰই দিব বিচাৰিছে। সেইটো কাৰণে কি কৃষ্ণৰ ৰাস ক্ৰিয়া মানে ৰসৰ সাৰ। ৰসৰ সাৰেই হ'ল ৰহস্য। ৰহস্য কেৱল গুৰুৱে জানে, গোবিন্দই জানে, বেলেগ কোনেও নাজানে। সেইটো কাৰণে এই ৰহস্যটো কি হৈছে, দশম স্কন্ধত কৃষ্ণৰ চৰিত্ৰ হৈছে, কৃষ্ণৰ লীলা হৈছে। এই কৃষ্ণৰ চৰিত্ৰ আৰু লীলাৰ কথা শ্ৰৱণ কীৰ্তন কৰি আমি যে ভগৱান কৃষ্ণক হাতেৰে চুব নোৱাৰিলেও, চকুৰে চাব নোৱাৰিলেও, তেওঁৰ কথা শ্ৰৱণ কীৰ্তন কৰাৰ লগে লগেই আমি যেন তেওঁক হৃদয়ত সাক্ষাৎ কৰিব পাৰোঁ, এই সুদৃঢ় বিশ্বাস আমাৰ সদায় থাকিব লাগিব। দশম স্কন্ধত কৃষ্ণৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণ প্ৰাপ্তিৰ যে আনন্দ, এই আনন্দ আমি অনুভৱ কৰিব পাৰিব লাগিব। কৃষ্ণ একাদশ দিছে পদ পংকজ পূজে ব্রহ্মা মহাদেবে হে লক্ষ্মী সুখ সেব পৰম কামদ তীৰ্থৰ উদ্ধৱ স্থান দেখিলো বিদ্যমান গোবিন্দৰ হেল আজি হইব মহাকীৰ্ত জগতৰে পাপ হয় যাৰ হেন গুণকৰ্মে মিশ্ৰিত জগতে জগতকে শুভে জগতকে মুখ্য দে জগতকে পবিত্ৰ কৰ যিটো বচনত নাহি গুণ নাম মাধৱৰ সিটো হব যদুকুলে অৱতৰি আচন্ত হেম হৰি কৰি ব্ৰজে বালক চৰিত্ৰ
মতি ত্ৰৈলোক্য সুন্দৰ মূৰ্তি ধৰি আছা জগতৰ গুৰু এ লক্ষ্মীজাত ভৈৰা বৈশ্য বেদে গায় দাৰদশ ভগত কথা গংগাৰ পাৰত পাণ্ডৱৰ নাদে পৰীক্ষিত গুৰু ভগৱান সুখদেৱে কৈ আছে। সুখদেৱে পৰীক্ষিত নৃপতিক যেতিয়া দশম স্কন্ধৰ কথা কৈছে, পৰীক্ষিতক গুৰু সুখে কৈছে, হে পৰীক্ষিত, তুমি এতিয়া সাৱধান হোৱা। কি হবলৈ কৈছে পৰীক্ষিতক? তুমি এতিয়া সাৱধান হোৱা। তোমাৰ মনটোক তুমি এতিয়া একাগ্ৰ কৰি লোৱা, এক কৰি লোৱা। মই তোমাক এতিয়া যিজন জগতৰ গোসাঁই, যিজন জগতৰ পতি, যিজনক লক্ষ্মীপতি বুলি কয়, যিজনক সিদ্ধগণ, মুনিগণ, সাধুগণ, সন্তগণ, যিজনক সমস্তজনে উপাসনা কৰে, যিজনৰ চৰণ সমস্তজনে পাবলৈ সদায় ভাবি থাকে, সেইজন পৰম পবিত্ৰ কৃষ্ণৰ মই তোমাক এতিয়া শিশু হৈ লীলা কৰাৰ যি কথা, এই কথা কম। এই কথা শুনাৰ লগে লগেই তুমি ভগৱান কৃষ্ণক তুমি দেখা পাবা। ভগৱান কৃষ্ণই যিখিনি লীলা কৰি আছে, মই যিখিনি তোমাক কৈ যাম, তুমি সেইখিনি তুমি চকুৰে দেখি থাকিবা। গতিকে সুকে কৈ আছে, পৰীক্ষিতে শুনিছে আৰু যিখিনি কৈছে সেইখিনি দেখি আছে। সেইটো কাৰণে এই শাস্ত্ৰ মত্যৰ শাস্ত্ৰ নহয়, এই শাস্ত্ৰ বৈকুণ্ঠৰ শাস্ত্ৰ। যেতিয়া পৰীক্ষিত নৃপতিক এই কথা কৈ আছে, পৰীক্ষিতে সমস্তখিনি চকুৰে দেখি আছে। কৃষ্ণই যিখিনি লীলা কৰিছে, কৃষ্ণক দেখিছে, অসুৰক দেখিছে। ভগৱান কৃষ্ণই যি কৰিছে বাক্যৰ দ্বাৰা শ্ৰৱণ কৰি জ্ঞান ইন্দ্ৰিয়ৰ সৈতে আত্মাৰাম কৃষ্ণৰ চৰিত্ৰ পৰীক্ষিতে প্ৰত্যক্ষ কৰি আছে। গতিকে কৃষ্ণৰ কথা শ্ৰৱণ কৰাটো কৃষ্ণ দৰ্শনতকৈও বেছি আনন্দময়। ভাগৱত শাস্ত্ৰই আমাক বুজাইছে। আৰু পৰীক্ষিত নৃপতিক গুৰু ভগৱান সুকে কৈছে যে তীৰ্থৰ উদ্ভৱ স্থান দেখিবহু বিদ্যমান গোবিন্দৰ হেন দুই পদ। হে পৰীক্ষিত নৃপতি, জগতৰ আটাইতকৈ পুণ্য তীৰ্থ কি তুমি জানা? এই গোটেই ব্ৰহ্মাণ্ডৰ আটাইতকৈ পুণ্য তীৰ্থখন হল ভগৱান কৃষ্ণৰ চৰণ। এই ভগৱান কৃষ্ণৰ চৰণ যি চিন্তা কৰে, ভগৱান কৃষ্ণক যি সৰ্বদা উপাসনা কৰে, এইসকল ভকত বৈষ্ণৱ য'ত থাকে সেইখনতকৈ পুণ্য তীৰ্থ এই জগতত একো নাই। পৰীক্ষিতক বুজাইছে, বোলে কি তুমি গংগাৰ পাৰত আছা, তুমি গুৰুৰ সন্মুখত আছা, তুমি ভগৱান কৃষ্ণৰ কথা তুমি পান কৰিছা। গতিকে এইখন স্থানতকৈ শ্ৰেষ্ঠ পুণ্য স্থান এই ব্ৰহ্মাণ্ডত আৰু দ্বিতীয় ক'তো নাই। গতিকে আমি যি স্থানত ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰোঁ, যি স্থানত আমি গীতা ভাগৱতৰ কথা শ্ৰৱণ কীৰ্তন কৰি আমি ভগৱন্তৰ চৰণৰ আশীৰ্বাদৰ ভাগ ল'ব পাৰোঁ, সেইখনতকৈ শ্ৰেষ্ঠ তীৰ্থ এই ব্ৰহ্মাণ্ডত দ্বিতীয়খন ক'তো নাই। সুখদেৱ গুৰু ভগৱানে পৰীক্ষিতক কৈছে, হেৰ মৃগ গণে মোক প্ৰদক্ষিণ কৰি ফুৰে, পাইলো বৰ যাত্ৰাৰ মংগল, নিশ্চয় দেখিব মই মুখ মুকুন্দৰ জাত, জলে নেত্ৰ পংকজ যুগল। অসুৰে নিজকে কৈছে, স্বগতোক্তি কৰিছে। শত সহস্ৰ তীৰ্থয়ো পুণ্যৰ ভাগ বিচাৰি থাকে,
ভগৱান কৃষ্ণৰ চৰণ স্পৰ্শৰ দ্বাৰা। গতিকে মোৰ এই মায়া মৃগগণ মানে আচলতে মায়া। আমাৰ মনটো কিহেৰে আৱৰি থাকে? মায়াৰে আৱৰি থাকে। সেইটো কাৰণে মাধৱ মহাপুৰুষে কি বুলি লিখিছে? তোমাৰ মায়ায়ে মন মোহিয়াছে হৰি অজ্ঞান আন্ধাৰে পৰিয়া পাৰন পাওঁ ৰাম ৰাম। হেৰ মৃগগণে মোক প্ৰদক্ষিণ কৰি ফুৰে। মায়া মৃগবিলাকে মোক কি কৰিছে? চাৰিওফালে ঘূৰি ঘূৰি মোক সেৱা কৰিছে। কিয় সেৱা কৰিছে? মই মায়াপুতিৰ চৰণ দৰ্শন পাওঁ। তত্ত্বটো কিমান গভীৰ অনুভৱ কৰক। অসুৰৰ মনৰ মায়াবিলাকে চাৰিওফালে প্ৰদক্ষিণ কৰি কৰি অসুৰক কৈছে, কি বুলি কৈছে? যে অমংগলবিলাক তোমাৰ দ্বাৰা এটা সুমংগল হৈ যাব। কেনেকে সুমংগল হ'ব? কংসই তোমাক পঠাইছে কৃষ্ণ গোকুল ধামৰ পৰা মথুৰালৈ আনিবলৈ। যিজন কৃষ্ণৰ চৰণ যোগীসকলে, লক্ষ্মী মাতাই, শিৱই, ব্ৰহ্মা, ইন্দ্ৰ সমস্তজনেই চিন্তা কৰে, সেইজন কৃষ্ণক প্ৰত্যক্ষভাৱে দেখা পাব। সেইটো কাৰণে অসুৰৰ যাত্ৰাটোৱে হৈ পৰিল সুমংগল। জীৱনৰ যিমান অমংগল আছিলে গোটেইখিনিয়ে দূৰ হ'ল। বোলে কি? ঐ যিজনৰ দৃষ্টিত কেৱল আশীৰ্বাদ আছে, যিজনৰ দৃষ্টিত কেৱল অমৃত আছে, এই দৃষ্টিৰ নাম হ'ল কি? কমল নেত্ৰ। কমল নেত্ৰ কাৰ? কৃষ্ণৰ। কৃষ্ণৰ কিয় কমল নেত্ৰ? ঐ কৃষ্ণৰ দৃষ্টিত কামনা নাই, সেইটো কাৰণে কমল নেত্ৰ। পদুমৰ পাতত যদি জল পৰে কি হ'ব? অলপ সময় ৰ'ব নোৱাৰে, সি আকৌ খহি পৰিব। ভগৱান কৃষ্ণৰ যদি কেনেবাকে অকণমান স্পৰ্শ পোৱা যায়, এই কামনা বাসনাৰ জলবিলাক তাৰ পৰা খহি পৰিব। নিষ্কাম ঈশ্বৰ কৃষ্ণৰ, নিৰ্গুণ ঈশ্বৰ কৃষ্ণৰ আশীৰ্বাদৰ ভাগ লাভ কৰিব। এই কথা কৈছে কি? ভগৱান কৃষ্ণৰ নাম লোৱাৰ লগে লগে, কৃষ্ণৰ চৰণ দেখা পাম বুলি অকুলৰ মন আনন্দিত হোৱাৰ লগে লগেই অকুৰে নাসিকাৰ ৰন্ধত চন্দন তুলসীৰ সুগন্ধি পাই গ'ল। কেনেকে? কৃষ্ণ আছে গোকুলত, অকুৰ আছে মথুৰাত। কৃষ্ণৰ অনুভৱবিলাক কৰাৰ লগে লগেই নাসিকাৰ ৰন্ধত কৃষ্ণৰ দেহৰ চন্দন আৰু তুলসীৰ সুগন্ধি তেওঁ হৃদয়ত প্ৰৱেশ হৈ গ'ল। অকুৰে নাসিকা সুকুমল অলকে আবৃত ৰন্ধে মনোহৰ ইষত হাসিত হসিত। হয়নে? এই অলকা ওলমি থকা সেই সুন্দৰ মুখখন তেওঁ পাছদিনাখন দেখা পোৱাৰ স্বত্ব আছিল। কৃষ্ণক আনিবলৈ যোৱাৰ আনন্দত তেওঁ ডুব যোৱাৰ লগে লগে কৃষ্ণৰ ৰূপ তেওঁ সন্মুখত আহি প্ৰত্যক্ষ হৈ দিলে। সন্মুখতে কৃষ্ণক দেখা পাবলৈ লাগিলে। এই কথা পাণ্ডৱৰ নাদে পৰীক্ষিত গংগাৰ পাৰত সুখদেৱে কৈ আছে। অকুৰে ভক্তিৰ ভাৱত যিদৰে কৃষ্ণক দৰ্শন পাইছে আৰু পাণ্ডৱৰ নাদে পৰীক্ষিতেও গুৰুৰ বাক্যত ভগৱান কৃষ্ণই লীলা কৰা সন্মুখত দেখা পাই আছে। এইটো কাৰণে কৃষ্ণ দৰ্শন ক'ত হৈছে? ভাগৱতত হৈছে। ভাগৱতৰ একাদশ স্কন্ধত উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই কৈ দিছে, বোলে কি? মোক আৰু এইবাৰ বৈকুণ্ঠ প্ৰয়াণৰ পাছত কোনো মনুষ্যই, কোনো জীৱই এই কৃষ্ণ ৰূপত মোক কেতিয়াও দেখা নাপাব। কৃষ্ণই বৰ দি থৈ গৈছে। কি কৃষ্ণ ৰূপত দেখা নাপাব? এই কৃষ্ণই যে অৱতাৰ লৈ ক্ৰীড়া কৰিছে, লীলা কৰিছে, ৰাস কৰিছে, এই কৃষ্ণ ৰূপত মোক দেখা নাপাব। হে উদ্ধৱ মহন্ত, মোক তোমাৰ ৰূপত দেখা পাব।
কি ৰূপত দেখা পাব বুলি ক'লে উদ্ধৱ ৰূপত দেখা পাব, ভকত ৰূপত দেখা পাব, বৈষ্ণৱ ৰূপত দেখা পাব। মোক আৰু কোনেও কৃষ্ণ ৰূপত দেখা নেপাব। তোমাৰ আৰু মোৰ মাজত মই পাৰ্থক্য নাইকিয়া কৰিম বোলে কেতিয়া? যেতিয়া ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন হ'ব। এই ভাগৱতৰ মাজত মই প্ৰৱেশ হৈ দিছো, তোমাক তুমি চাই থাকা। ভাগৱতত ভগৱান কৃষ্ণ জ্যোতিৰ্ময় হৈ আত্মাৰূপ হৈ ভগৱান কৃষ্ণই প্ৰৱেশ হৈ প্ৰাণৰ বান্ধৱ উদ্ধৱক প্ৰত্যয় ন্যায় দেখুৱাই দিলে। মই বৈকুণ্ঠলৈ যদিও গলো, বৈকুণ্ঠ প্ৰয়াণ যদিও মোৰ হ'ল, এই বৈকুণ্ঠৰ কল্পটোৰ ভাগৱত শাস্ত্ৰত মই সৰ্বদা থাকিম। অৰ্থাৎ এই শাস্ত্ৰভাগ হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ। বৈকুণ্ঠত যদি ভগৱান কৃষ্ণ আছে, বৈকুণ্ঠ ধামলৈ যদি তেওঁ যাত্ৰা কৰিছে, বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱতত ভগৱান কৃষ্ণ সৰ্বদা বিৰাজমান হৈ আছে। সেইটো কাৰণে ভাগৱত শাস্ত্ৰত আমাৰ সমস্ত ভকত বৈষ্ণৱে অত্যন্ত শ্ৰদ্ধা ভক্তি আৰু মান্যতা কৰে। ভাগৱতৰ আশীৰ্বাদৰ ভাগ পোৱা মানে ভগৱান কৃষ্ণৰ চৰণৰ আশীৰ্বাদৰ ভাগ পোৱা। ইয়াৰ মাজত আৰু আমাৰ ভকতে কেতিয়াও কোনো পাৰ্থক্য বুজি নাপায়। যিটো বচনত মাধৱৰ গুণ নাম নাই, সেই বচন বা বাক্য অপবিত্ৰ বুলি কৈছে। কোনে কৈছে? সুখদেৱে কৈছে। কাক কৈছে? পৰীক্ষিত নৃপতিক কৈছে। হেৰা পৰীক্ষিত, শুনা তুমি এইখিনি কথা। অসুৰক যেতিয়া কৃষ্ণক অনাৰ কথা কৈ দিলে, অসুৰৰ দুই চকুৰে আনন্দৰ চকু পানী ববলৈ ললে। কৃষ্ণক স্তুতি কৰিছে, হে জগতৰ গোসাঁই, তোমাৰ চৰণ লক্ষ্মী মাতাই সদায় সেৱা কৰে, তোমাৰ চৰণ হৰক ব্ৰহ্মা আদিয়ে সদায় চিন্তা কৰে, যোগীগণে সদায় তোমাৰ চৰণ চিন্তা কৰি উপাসনা কৰে। হে জগতৰ গোসাঁই, সেই অৰুণ চৰণ মোৰ কাইলৈ দৰ্শন হ'ব। তোমাৰ চৰণ দৰ্শনৰ যি আনন্দ, এই আনন্দতকৈ আৰু মোক বেলেগ আনন্দ এই জগতত একো প্ৰয়োজন নাই। এই কথাখিনিকে কৈছে কাক? পৰীক্ষিত। অৰ্থাৎ অসুৰে যিমান আনন্দ পাইছে কৃষ্ণক আনিবলৈ যাম বুলি, কৃষ্ণৰ চৰণ দৰ্শন পাম বুলি, গতিকে সেই পৰীক্ষিত নৃপতি, সেই আনন্দৰ ভাগ তুমি ওলোৱা। এই কথাৰ যোগেদি তুমি সেইজন কৃষ্ণক তুমি স্পৰ্শ কৰা, যিজন কৃষ্ণক কোনেও স্পৰ্শ কৰিব নোৱাৰে, যিজন কৃষ্ণক কোনেও দৰ্শন পাব নোৱাৰে। ভাগৱতৰ পদৰ মাজত কৃষ্ণৰ কথাৰ দ্বাৰা আমি যাতে সেইজন কৃষ্ণক আমি স্পৰ্শ কৰিব পাৰোঁ অনুভৱৰ যোগেদি। সেইটো কাৰণে কৈছে যে যি বাক্য বচনত কৃষ্ণৰ গুণনাম নাই, সেই বাক্য বচনে আমাক কেতিয়াও পুণ্যৰ ভাগ দিব নোৱাৰে। অসুৰে সেইটো কাৰণে কাৰ গুণ গাইছে? কৃষ্ণৰ গুণ গাইছে। কৃষ্ণৰ গুণ কীৰ্তন কৰি কৰি কৃষ্ণ উদ্ধৱ অসুৰ কি হৈছে? অধীৰ হৈ পৰিছে। আৰু সুখদেৱে যেতিয়া পৰীক্ষিতক এই কথা কৈছে, পৰীক্ষিতেও এই কথা শুনি শুনি আনন্দৰ চকু পানী বৈছে। কৃষ্ণক কোৱাৰ যিটো আনন্দ, এই আনন্দটো পৰীক্ষিতেও হৃদয়ত অনুভৱ কৰিছে। মহন্তৰ গতিমতী তলুক্য সুন্দৰ মূৰ্তি, ধৰি আছা জগতৰ গুৰু। কি বুলি কৈছে? অসুৰে স্তুতি কৰি ভগৱান কৃষ্ণক কৈছে। সুখদেৱে স্তুতি আৰু উপাসনা কৰি তেওঁ শিষ্য পৰীক্ষিতক কৈছে। কি বুলি কৈছে? যে মহন্ত মানে কি? যিসকল মহান গুণৰ গৰাকী, মহান গুণৰ গৰাকীসকলক মহন্ত বুলি কয়। যিসকলৰ মুখত সৰ্বদা কৃষ্ণৰ নাম থাকে, কৃষ্ণৰ যশ থাকে, কৃষ্ণৰ গুণ থাকে, যিসকলে কৃষ্ণক সৰ্বদাই স্মৰণ কৰে, কৃষ্ণৰ সত্য স্বৰূপক যিসকলে সদায় হৃদয়ত উপলব্ধি কৰে, সেইসকল মহন্তক কি কৰিছে? স্মৰণ কৰাইছে। কোনে? সুখদেৱে। কাক? পৰীক্ষিত। তুমি কৃষ্ণক স্মৰণ পাছত কৰিবা, এইবাৰ তুমি কাক স্মৰণ কৰা? অসুৰক স্মৰণ কৰা, যিজনে কৃষ্ণক কুষ্ঠৰ পৰা গোকুল ধামৰ পৰা আনিবলৈ যাব, যিজনে কৃষ্ণক দেখা পাম বুলি আনন্দ কৰিছে, কৃষ্ণ দৰ্শনৰ আনন্দত যিজনে চকু পানী বৈছে, হে পাণ্ডৱৰ নাতি পৰীক্ষিত, তুমি সেইজন মহামহন্তক এবাৰ স্মৰণ কৰা।
কাক স্মৰণ কৰিবলৈ কৈছে? বৈষ্ণৱ ভকতক স্মৰণ কৰিবলৈ সুখদেৱে কৈছে। বোলে কিয়? এই ভকতক যদি তুমি স্মৰণ কৰা তোমাৰ মন শুদ্ধ আৰু পবিত্ৰ হ'ব। এই পবিত্ৰৰ ভাগে তোমাক কি কৰিব? কৃষ্ণক দৰ্শন দিয়াব। সেইটো কাৰণে প্ৰত্যক্ষভাৱে কোনেও কেতিয়াও কৃষ্ণক দেখা পাব নোৱাৰে। ভকতৰ চৰণ সেৱা, ভগৱানৰ আশীৰ্বাদ এইখিনি লাভ হ'লেহে কৃষ্ণৰ স্পৰ্শ লাভ কৰিব পৰা যাব বুলি সুখদেৱ ভগৱানে তেওঁৰ শিষ্য পৰীক্ষিত নৃপতিক গংগাৰ পাৰত কৈ আছে। আকৌ পঢ়া কৃষ্ণ। হে দেৱ তাৰ সাধিসুখ মহন্তৰ খন্দিৰুষ গোকুলতে আচন্ত সাক্ষাৎ হেনয় হৰি কময়ী চক্ষু দেখিব কিনো ভৈল শুভ প্ৰভাত ৰাম মাধৱৰ পদ দেখিল মাত্ৰকে মই পৰিপুৰ সৰজাম পদিয়া যাক যোগী ধ্যান কৰে হেৰ চৰণ কমৈ প্ৰণামিব সাক্ষাতে দেখিয়া বড পংকজৰ ধূলি মাথে মোৰ অনুৰাগ ৰাম গোবিন্দৰ সংগী গোপগণ আছে যত তাকো প্ৰণামিব কৰি পৰম সুগন্ধি যিটো হস্তে গোপী তাৰ শ্ৰম গুচাইলা কৰন্তে ইটো হস্ত পদ্ম আনি উচলীয়া দিয়া পানী পাইলা বলি তৈলোক অন্ত কক ভয় দিতো নিৰ্ভয়ক ৰন্ত হাতে চৰণত পৰিবাৰ দেখি সেই হস্ত পদ্ম এতিবা কৃষ্ণ দেৱে অকুৰে কংসৰ আজ্ঞা পালে, কিন্তু অকুৰ তেতিয়া মথুৰাতে আছে। তেওঁ গোকুল ধামলৈ যাত্ৰা কৰিবহে। যাত্ৰা কৰোঁতেই কৃষ্ণক আনিবলৈ হে অকুৰ ঘোঁৰা, তুমি ৰথ লৈ কাইলৈ ৰাতিপুৱাই যাত্ৰা আৰম্ভ কৰিবা গোকুল ধামলৈ। এই বুলি বাণীটো শুনাৰ লগে লগেই অকুৰৰ মনৰ যিটো প্ৰতিক্ৰিয়া, এই প্ৰতিক্ৰিয়াটো কাক কৈ আছে? পৰীক্ষিত নৃপতিক কৈ আছে। কি বুলি কৈ আছে?
যিখিনি কথা হৃদয়েৰে অকুৰে ভাবিছে, অকুৰে মনত ভবা কথাখিনি পাণ্ডৱৰ নাতি পৰীক্ষিত গুৰু ভগৱান শুকদেৱে কৈ আছে যে দেৱতাসকলক দুখ দূৰ কৰিবৰ কাৰণে, মহন্তসকলৰ দুখ দূৰ কৰিবৰ কাৰণে সাক্ষাৎ আছে সি কোন? গোকুলত জগতৰ হৰি কৃষ্ণ। সেইজন হৰিক তপস্যা আৰু সাধনাৰেও যোগীয়ে হৃদয়ত দৰ্শন নাপায়। কাইলৈ পুৱাতে গৈ মই সেইজন হৰিৰ চৰণ দৰ্শন পাম। অকুৰে ভাবিছে যে মই কাইলৈ পুৱাতে যাত্ৰা আৰম্ভ কৰি মই গোকুল ধামত গৈ যোগীয়ে দেখা নোপোৱা, ঋষিয়ে মুনিয়ে সাধনাত নোপোৱা, লক্ষ্মী মাতাই সদায় চৰণ সেৱা কৰি থকা সেইজন কৃষ্ণক মই কাইলৈ দেখা পাম। আৰু কৃষ্ণৰ প্ৰতি মোৰ যি গভীৰ ভকতি, যিখন হাতেৰে অমৃতময় হাতেৰে জগতৰ হৰিয়ে কেৱল বৃন্দাবনৰ গোপীসকলক ৰাস দিয়াৰ সময়ত অসন্মান স্পৰ্শ কৰিছিল, যিখন হাতেৰে তেওঁ ভকতৰ শিৰ স্পৰ্শ কৰে, সেইজন ভগৱান কৃষ্ণ যেতিয়া মই কাইলৈ গৈ সেৱা কৰিম, সেইজন ভগৱান কৃষ্ণই তেওঁ অমৃতময় হাত মোৰ শিৰত ৰাখিব। এই ভগৱান কৃষ্ণৰ অমৃত হাতৰ স্পৰ্শ মই যেতিয়া পাম, মোক ইয়াতকৈ আৰু কি বেছি লাগিছে? মোক ইয়াতকৈ বেছি একো নেলাগে। অৰ্থাৎ কৃষ্ণক পোৱাটো আনন্দ নহয়, কৃষ্ণক পাবলৈ বিচৰাটোহে আনন্দ। তেতিয়ালৈকে অকুৰৰ কৃষ্ণক সাক্ষাৎ হোৱা নাই। সাক্ষাৎ নহওঁতে কৃষ্ণক পোৱাতকৈ বেছি আনন্দ হৃদয়ত তেওঁৰ অনুভৱ হৈছে। গতিকে ৰাম গোবিন্দৰ সংগী গোপগণ আছে য'ত, তাকো প্ৰণামিব পাহে পৰি। অকুৰৰ মনৰ ভক্তিটো কিমান গভীৰ চাওক। কেৱল কৃষ্ণকে সেৱা কৰিম বুলি ভবা নাই। অকুৰে কি বুলি ভাবিছে? যে মইতো কৃষ্ণক গৈ কাইলৈহে দৰ্শন পাম। যিসকল পুণ্যাত্মাই, যিসকল মহামহন্তই যুগ যুগ ধৰি জনম জনম ধৰি সাধনা কৰাৰ কাৰণে কৃষ্ণক মোতকৈ আগতেই দৰ্শন পাইছে, কৃষ্ণৰ লগত একেলগে ক্ৰিয়া কৰিছে, মই সেই সকলৰ চৰণ চুই মই আশীৰ্বাদ ল'ম। গতিকে কাৰ আশীৰ্বাদ ল'ম বুলি কৈছে? কৃষ্ণৰ ভকতৰ আশীৰ্বাদ ল'ম। গতিকে কৃষ্ণ আৰু কৃষ্ণৰ ভকত এই দুটাৰ মাজত পাৰ্থক্য তেওঁ দেখা নাই। গতিকে মোৰ গোসাঁই কৃষ্ণ তেতিয়াহে সন্তুষ্ট হ'ব যেতিয়া তেওঁক উপাসনা কৰা ভকত বৈষ্ণৱসকলক মই তেওঁৰ নিচিনাই ভগৱান বুলি, ঈশ্বৰ বুলি মই যেতিয়া জ্ঞান কৰিম। ভকত ভগৱান পৰীক্ষিত নৃপতিক এতিয়া শুকদেৱে কৈছে যে তুমি গংগাৰ পাৰ পালা, গুৰুৰ চৰণ পালা, ভাগৱত শাস্ত্ৰ পালা, ভগৱান কৃষ্ণৰ গুণনাম যশ আৰু লীলা পালা। হে পাণ্ডৱৰ নাতি পৰীক্ষিত, তুমি এতিয়া পাবলৈ কি বাকী আছে? পৰীক্ষিতে অন্তিমত শেষ বস্তুটো পাইছে, যেটো পাঠ আমাৰ তালৈকে নহ'ব। দ্বাদশ স্কন্ধত পৰীক্ষিতে কি পালে? নিজৰ পৰিচয়টো। ভাগৱত শাস্ত্ৰই প্ৰত্যেককে নিজৰ পৰিচয়টো দেখুৱাই দিছে। যেতিয়ালৈকে নিজৰ পৰিচয়টো নাপাব তেতিয়ালৈকে আমি ঈশ্বৰক কেতিয়াও পাব নোৱাৰিম। নিজৰ পৰিচয়টো পাব লাগিব, তেতিয়াহে ঈশ্বৰক পোৱা যাব। পাণ্ডৱৰ নাতি পৰীক্ষিতক এইখিনি কথা শ্ৰৱণ কৰাই কৰাই, কৃষ্ণ দৰ্শনৰ আনন্দত পৰীক্ষিতক বিৰাজমান কৰাই শুকদেৱ গুৰু ভগৱানে দ্বাদশ স্কন্ধত পৰীক্ষিত নৃপতিক আকৌ ক'লে, হে পৰীক্ষিত, তোমাৰ মৃত্যুৰ ভয় দূৰ হ'লনে? তোমাৰ মনত এতিয়াও কিবা সংশয় আছে নেকি? এতিয়া পৰীক্ষিতে কান্দি কান্দি গুৰু ভগৱান শুকক ক'লে, হে মোৰ গুৰুজন,
আপোনাৰ চৰণ দৰ্শন পায়, আপোনাৰ চৰণ সেৱা কৰিবলৈ পায়, আপোনাৰ মুখপদ্মে ভাগৱত অমৃত পায়, মই নিজক চিনি পালো। কি হ'ল? মোৰ ব্ৰহ্মজ্ঞান লাভ হ'ল। পৰীক্ষিতৰ কি লাভ হ'ল? ব্ৰহ্মজ্ঞান লাভ হ'ল। এই ব্ৰহ্মজ্ঞানৰ যোগেদি মই অনুভৱ কৰিব পাৰিলো আপুনি আৰু মই দুজন নহয়। পৰীক্ষিতে কি বুজি পালে? আপুনি আৰু মই দুজন নহয়। আপুনি মোৰ গুৰু, আপুনি মোৰ আত্মা, মোৰ হৃদয়ত আছে। আৰু মই কি? মই আপোনাৰ আত্মাৰ অংশ, মই জীৱ। আপুনি মোক ধাৰণ কৰি আছে। আপুনি যিদিনাখনলৈকে মোক ধাৰণ কৰি থাকিব, সেইদিনাখনলৈকে জগতৰ মৃত্যু নামৰ একো বস্তুৱেই মোক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে। হয়নে? পৰীক্ষিতে বুজি পালে মৃত্যুটো মায়া। এই দেহটো, এই সজাটো, এই ঘৰটো এদিন ভাগিব, এদিন পচিব, এদিন নষ্ট হ'ব। এইটো নষ্টৰ বস্তু, ইয়াৰ কোনো স্থায়িত্ব নাই। কিন্তু এই ঘৰটোক সদায় খাৰা কৰি ৰখা, চলাই ৰখা, ইয়াক সদায় চৈতন্য কৰি ৰখা, এই মুখ ধাৰণ কৰি প্ৰতিপালন কৰা সুখৰূপী আত্মা, কৃষ্ণৰূপী ঈশ্বৰ, এয়া চৈতন্য বস্তু। এই বস্তুৰ কোনোদিন ক্ষয় নহয়, এই বস্তুৰ কোনোদিন বিনাশ নহয়। এই মোৰ গুৰুজন, মোৰ ব্ৰহ্মজ্ঞান লাভ হ'ল। বোলে কি? মই আপোনাৰ মাজতেই বিৰাজমান হৈ আছো। মই আগতে পৰীক্ষিতক বাহিৰত দেখিছিলো, মোৰ গুৰুৰ পৰা, গোবিন্দৰ পৰা মই শিষ্য, মই আঁতৰত বুলি ভাবিছিলো। মই ভগৱান কৃষ্ণ আৰু মোৰ মাজত মই ভেদ আছে বুলি ভাবিছিলো। আপোনাৰ এই ভাগৱত কথা শ্ৰৱণ কৰি কৰি মই বুজি পালো, মই অভেদ্য ঈশ্বৰ। মোৰ আৰু ঈশ্বৰৰ মাজত কোনো দূৰত্ব নাই, মোৰ আৰু ঈশ্বৰৰ মাজত কোনো পাৰ্থক্য নাই। হয়নে? পৰীক্ষিত নিপতে সুখদেৱক ক'লে, আপুনি গুণময় নহয়। আপুনি কি? কৃপা কৰি দেহ এটি ধাৰণ কৰি মোৰ ওচৰতে ৰূপ লৈ দেখাইছে আৰু মোক ভাগৱত অমৃত পান কৰালে। হে মোৰ হৰি, আপুনি হ'ল নিৰ্গুণ, আপুনি হ'ল নিৰাকাৰ। গতিকে আপুনি এতিয়া অন্তৰ্ধান হওক। মোৰ ভক্তিৰ ভাৱনাত গুৰু হৈ আপুনি বেকত হৈছিল, প্ৰকাশ হৈছিল। আকৌ আপুনি আপোনাৰ স্বস্থানলৈ অন্তৰ্নিহিত হওক। পৰীক্ষিত নৃপতি সুখদেৱে ক'লে, যদি তুমি এতিয়াও মনত সংশয় আছে মোক কোৱা, মই তোমাক দ্বাদশ স্কন্ধ ভাগৱত আকৌ কওঁ। গতিকে ভাগৱত শুনিবৰ কাৰণে আমি জনমে জনমে বাঞ্ছা কৰি থাকিব লাগিব। গুৰুৱে আমাক ভাগৱত ক'ব, আমি শিষ্য হৈ, সেৱক হৈ, গুৰুৰ চৰণ সেৱা কৰি আমি ভাগৱত অমৃত পান কৰিবলৈ আমি সদায় মনত আশা ৰাখিব লাগিব, আকাংক্ষা ৰাখিব লাগিব। পৰীক্ষিত নৃপতিৰ কি হৈ গ'ল? ব্ৰহ্মজ্ঞান লাভ হ'ল। সুখদেৱ ভগৱানক ক'লে, সপ্তম দিৱস আজি সমাপ্ত হ'ল। হে মোৰ গুৰু ভগৱান, আপুনি এতিয়া অন্তৰ্নিহিত হওক, অন্তৰ্ধান হওক। আপুনি এতিয়া ইয়াৰ পৰা বিদায় লওক। বোলে কিয়? দুৱাৰ মুখত আহি বাহমনৰ বেশত কালৰূপী তক্ষক ৰৈ আছে। আপুনি মোৰ গুৰু যদি মোৰ সন্মুখত থাকে, এই তক্ষক ৰূপী কালে আহি মোৰ এই নশ্বৰ দেহটোক স্পৰ্শ কৰিব নোৱাৰে। গতিকে আপুনি ইয়াৰ পৰা বিদায় লওক। মই কালক আহ্বান জনাইছো, মই তক্ষকক আহ্বান জনাইছো। তক্ষকে আহি মোৰ চৰণৰ স্পৰ্শ কৰি মোক মৃত্যু দিয়ক। আপুনি, মই আৰু মোৰ ভগৱান কৃষ্ণ, আমি তিনিওজনেই এক হৈ থাকিম। গতিকে ঈশ্বৰৰ লগত এক হৈ যোৱাৰ যিটো উপায়, ঈশ্বৰ আৰু আমি অভেদ্য, আমাৰ মাজত কোনো ভেদ নাই। এই পাৰ্থক্যৰ সীমা ৰেখাটোক আমি আঁতৰ কৰি দিব পৰাৰ যিটো উপায়, এই উপায়টোৱেই হ'ল ভাগৱত, গুৰুদেৱ নাম আৰু ভগৱত। এই চাৰি বস্তুৰ যদি আশ্ৰয় লোৱা যায়, তেতিয়াহ'লে মৃত্যুৰ ভয়ে আৰু আমাক কেতিয়াও কুন্দুৱাব বা দুখ দিব নোৱাৰে। মৃত্যু আমি জন্ম হওঁতে আমাৰ লগত লাগি আহিছে। কোনখন স্থানত আমাৰ মৃত্যু হ'ব, স্থানগণ জগতৰ হৰিয়ে পিঠিত লিখি পঠিয়াইছে। আৰু কেনেকে নিব লাগিব, তেওঁ বিষ্ণু ৰূপেৰে চৰণত নিজে বাস কৰি আছে, সেই ঠাইত নি তেওঁ আমাক পোৱাবগে। গতিকে মৃত্যুৰ ভয় দূৰ কৰি,
মৃত্যুৰ ভয়ৰ পৰা জীৱ মুক্ত হৈ আনন্দময় কৃষ্ণই বৃন্দাবন ধাম ৰচনা কৰি গোপীৰ লগত হাতত ধৰি নৃত্য কৰাৰ যি আনন্দ প্ৰকাশ কৰি দেখালে, আমিও যাতে পৰমাত্মা কৃষ্ণৰ তত্ত্বক আমি স্পৰ্শ কৰি তেওঁৰ লগতেই যাতে আমি আনন্দৰ নৃত্য কৰি আমাৰ জীৱনটোকো আমি সদায় আনন্দময় কৰি ৰাখিব পাৰোঁ। কৃষ্ণ কৃষ্ণ মানে আত্মাৰ আনন্দ। এই ভাগৱত কথা শ্ৰৱণ কীৰ্তনৰ দ্বাৰা আত্মা আৰু পৰমাত্মাৰ পৰম পবিত্ৰ আনন্দ আমাৰ হৃদয়ত আমি সৰ্বদা অনুভৱ কৰিব লাগিব। আৰু কৃষ্ণ বুলি উচ্চাৰণ হলেই সেই আনন্দই আমাক কি কৰিব লাগিব? আহ্লাদিত কৰিব লাগিব। কৃষ্ণ সময়ো হৈছে, পাঠকদকে পাঠৰ সামৰণি দিশৰ ফালে যাব বিচাৰিছে। জয়ত পৰদূত হয়া আইলো তথাপিতো মুকৰ কৰিবা জ্ঞান হে মোৰ হৃদয় মথিত যেন ভাল মন্দ চিত জানন্তয়া তুমি চৰণৰ সমীপত কৰিবাৰ দেখি মোক দয়া দৃষ্টি চাহিব তহস্বামী এটা বৈক্ষণে পাপ মানে হবে দূৰ হইবে মোৰ পৰময়ানন্দ পাই গুই আমি হে বাহু মেলি আংকুৱালি আহি নেবে বনমালী ধৰন্ত লিমুক শৰীৰ পবিত্ৰ হইবে কৰ্ম বন্ধ চিন্তি যাইব তৰি মুখম হাৰহতা হাসি হাসি মাথা তুলি অকুৰকু ৰাই বুলি প্ৰবুদণ্ড মুখতে ধৰি তেবে আৰু কিবা সমস্ত প্ৰসাদ পাওঁ তেবে জন্ম মোহনতে নাৰদে যাক কোনে ভাল ভোলে তাক সিজনৰ জীৱন শত্ৰু মিত্ৰ উদাসীন জয়ত সমস্তহীন ভগত ভদন্ত তথাপি হে যেন সেই পায় ফল গয়া কল্পতৰু তল খোজে যিটো জনে চাপি
কৰি কীৰ্তনজলি মই ঘূৰাব নত আদি থাকিব কৃষ্ণৰ আগত আশিয়া হাতত ধৰি গৃহে প্ৰৱেশ পাবা হৰি বহুৱাইব মোক কৰিয়া সংস্কাৰ তথা পুচিবা কংসৰ কথা এবে মোৰ বুঢ়ে মূৰত এই মতে মাধৱক চিন্তি দিনান্ত গৈলম নজানিলা কিটো দীৰ্ঘ পথ সূৰ্য যেবে গৈলা অন্ত গকুল পাই লেকৰথ তেবে খেছে তন নজানিলা মহামানী ঘোঁৰা জ্ঞানী লেকতালি গোপপুৰী দেখিলা হৰে ৰাম সূৰ্য যেনে গৈলা অন্ত কুকুৰ পালে কৰথ তেবে খেছে তন নজানিলা মহামানী ভৰাই নীলে কটালি গোপপুৰী দেখিলা অৰ্থাৎ হৰে ৰাম গোকুল হামলে অকুৰ গৈ পোৱা নাই অকুল যাবহে কিন্তু কি হ'ল অকুৰে কৃষ্ণৰ ভকতসকলক সকলোকে দেখা পাইছে ক'ত দেখা পাইছে তেওঁ যেতিয়াই ভাবিছে তেওঁ যেতিয়াই অনুভৱ কৰিছে যে মোৰ ৰথখন দেখোন গধূলি সময় হোৱাৰ লগে লগেই নন্দৰ গৃহৰ সন্মুখত গৈ ৰৈছেগে আৰু মই কেতিয়া আহি নন্দৰ গৃহৰ সন্মুখ পালো মই গমেই নাপালো ৰথখন কিহে টানিলে ঘোঁৰা কেইটাই টানিছিলে অকুৰে টনা নাই সেইটো কাৰণে তেওঁ কেতিয়ানো কৃষ্ণৰ চৰণ কৃষ্ণৰ ভকতৰ কাষ ভগৱান কৃষ্ণক দৰ্শন এই সমস্তখিনি হৈ গ'ল অকুৰে কেতিয়ানো সেইখিনি হ'ল তেওঁ গম পোৱা নাই কিয় পোৱা নাই অন্তৰ ইন্দ্ৰিয় হ'ল মন এই মন ইন্দ্ৰিয়ৰ সমান শক্তিশালী বস্তু একো নাই তেওঁ মনেৰে ভাবিছিলে মনেৰে অনুভৱ কৰিছিলে মনেৰে চিন্তা কৰিছিলে আৰু মনেৰে কৃষ্ণক প্ৰত্যক্ষ কৰিছিলে সেইটো কাৰণে অকুৰে ভাবিলে এই দেহাটো লৈ মই কৃষ্ণক আনিবলৈ যোৱাৰ কোনো প্ৰয়োজন নাই কংসই যেতিয়া মোক আজ্ঞা কৰিছে মই ভাৱ ভক্তি আৰু হৃদয়ৰ ঈশ্বৰ সেৱা আৰু সাধনাৰ দ্বাৰা মই নন্দৰ গৃহৰ সন্মুখৰ পৰা কৃষ্ণক সেৱা কৰি কৃষ্ণই মোক আঁকোৱালি ধৰিলে কৃষ্ণই মোক ফুৰা বুলি মাতিলে কৃষ্ণই মোক আশীৰ্বাদ দিলে এই সমস্তখিনি মই পাই মোৰ মন ইন্দ্ৰিয় যে গোকুল ধামতে ৰৈ আছে মই অনুভৱ কৰিব পাৰি গলো গতিকে কৃষ্ণক কোৱাৰ যিটো ব্যৱস্থা ভাৱ ভক্তি আৰু সেৱা উপাসনা এয়া ব্যৱস্থাৰেহে কৃষ্ণক পোৱা যাব প্ৰত্যক্ষভাৱে কৃষ্ণক পোৱাৰ কোনো ব্যৱস্থা নাই কায়িকভাৱে লৌকিকভাৱে কৃষ্ণক পোৱাৰ কোনো ব্যৱস্থা নাই ভাগৱত শাস্ত্ৰত অকুৰ যাৰ লগত ৰাগ দেশ হিংসা কুৰ ভাৱ কোনোদিন কেতিয়াও নাথাকে যিজনৰ সেই বেয়া ভাৱবিলাক ভগৱান কৃষ্ণই হৰণ কৰি লৈ গৈছে যিদৰে তেওঁ বৃন্দাবনত মাখন চুৰ কৰিছিলে
ঠিক সেইদৰে ভকতৰ হৃদয়ত থকা বিকাৰবিলাকো তেওঁ চুৰ কৰি লৈ গৈছে কুৰতাৰ পৰা মুক্ত হৈ তেওঁ অকুৰ হৈছে আৰু কংসই কৃষ্ণক আনিবলৈ আজ্ঞা কৰাৰ লগে লগেই ভাৱ ভক্তি আৰু চিন্তা চেতনাত নন্দৰ গৃহৰ সন্মুখত কৃষ্ণই তেওঁক আঁকোৱালি ধৰি অকুৰ খুৰা বুলি যেতিয়া মাতিছে তেওঁ চকু পানী বৈ গৈছে আৰু তেতিয়াহে তেওঁ দেখিছে বোলে কি তেওঁ মথুৰাতে আছে তেওঁ গোকুল ধামত গৈ পোৱাগে নাই কিন্তু গোকুলৰ পৰা তেওঁ ঘূৰি আহিলে এই অনুভৱ কৃষ্ণৰ গুণযশ লীলা শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণক পোৱাৰ কৃষ্ণৰ চৰণ স্পৰ্শ কৰাৰ কৃষ্ণৰ ভকতৰ সংগ পোৱাৰ যে আনন্দ এই আনন্দ আমাৰ হৃদয়ত হ'ব লাগিব কৃষ্ণালো গুৰুমতী বাপ বান্ধৱ আই শিশু সমস্তজনৰ চৰণত আমি পুনৰ ভক্তিপূৰ্ণ সেৱা জনাইছোঁ আমাৰ উপেন বৰা বাপে ফোনযোগে নিমন্ত্ৰণ ভাগ দিছিলে যে তাৰিখটো জনাই দিছে বোলে স্থানকণ আপুনি জানেই গতিকে সময়টো আমি আপোনাক দিম সন্ধ্যা বেলা দিলে দিনৰ ভাগত সেইটো কাৰণে আমি বিহালীত যে ভাগ অনুষ্ঠান কৰিব লগা হ'ল বা পাৰিলোঁ কৰিব গতিকে তাতো 3 ঘণ্টা কৰা হ'ল ইয়াতো 2 ঘণ্টা কৰা হ'ল আজি আৰু 5 ঘণ্টা সময় হয়নে বাৰু ভগৱান কৃষ্ণৰ কথা ভগৱান কৃষ্ণই কোৱালে গতিকে আপোনালোকৰ ভকত বৈষ্ণৱৰ চৰণ সেৱাৰেহে ভগৱান কৃষ্ণৰ আশীৰ্বাদৰ ভাগ পাব পাৰি গতিকে আজি আপোনাক সব আমাৰ কাৰণে দৈৱকী নন্দন কৃষ্ণ স্বৰূপ গতিকে আমাৰ যদি বাক্য বচনত কৰবাত যদি কিবা দায় সিদ্ধ হৈছে আপোনাক সব ভকত ৰূপী ভগৱন্ত সন্তুষ্ট হৈ সমস্ত আমাৰ দুখ মৰিখন কৰিব বুলি আমি ভগৱন্তৰ চৰণত গুৰুজনৰ চৰণত আৰু আপোনাক সব ভকত বৈষ্ণৱ সমস্তজনৰ চৰণত আমি মস্তক ৰাখি কোটি কোটি সেৱা জনাইছোঁ কৃষ্ণ জয় গুৰু শংকৰ আমাৰ কবিৰ উপদেশ মাত্ৰ নাই ধৰিব চাই এইখন পঢ়ি দিয়ক কবিৰ উপদেশখন আছে অকণমান আছে এইখন পঢ়ি দিয়ক 24 চন্দ্ৰ মথে যদি তাৰ ধনী লোকৰ শুনি চতুৰ্ভীতি নিহাল পাছে শুনা সভাসদ গণ মাধৱত দিয়া মন অন্তকে সতয়া ধৰি আয়ু খেৰে খেৰে যাই পালে ধৰিলে কবাই তথাপিছে তৰণাহিকাত সকলোৱে ক'লেই হে আনকৰ্ম নাদৰি ডাকি বোলা হৰি 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 নামে